গুড মৰ্ণিং এভৰিৱান। আজি স্বাগতম জনাইছোঁ আপোনালোকক নাজিৰাৰ পৰা। মানে এয়া মই আছোঁ নাজিৰাত আৰু এইফালে দেখিছে মোক অকণমান ষ্টাইল কৰি থকা। মানে আজি যাম আমি অগ্নিনাভ মন্দিৰলৈ। যিহেতু সকলোৰে মুখত শুনি আছোঁ অগ্নিনাভ মন্দিৰৰ কথা, কিন্তু যোৱা হোৱা নাছিলে। মানে আমাৰ ভাইটিৰ খুব হেঁপাহ অগ্নিনাভ মন্দিৰলৈ যোৱা, আৰু সেইবাবে আমি সকলো ওলাই আহিলোঁ। আৰু আহি মেলি এয়া প্ৰথমতে ধূপ চাকি তেল এনেদৰে লৈ ল'লোঁ। কিন্তু ইয়াত বোলে চাকি জ্বলোৱা নহয়, মানে ইয়াৰ যি গছ মেইন চাকি, সেই চাকি গছতে তেল অলপ দি দিয়া হয়। আৰু এইফালে আহিয়ে দেখিছেনে আমি প্ৰথমতে চাকি গছত তেল দি ল'লোঁ। ভাইটিও দিলে, তাৰপিছতে মই দিলোঁ। আৰু আমি সকলোৱে এনেদৰে চাকি গছত তেল দি কিবা এটা দক্ষিণা তেওঁলোকলৈ বুলি আগবঢ়ালোঁ, মানে ভগৱানৰ নামত আগবঢ়ালোঁ। আৰু তাৰ পাছতে আহিলোঁ ধূপ জ্বলাবলৈ। আৰু ধূপ পিছে ইয়াত এনেদৰে জ্বলোৱা নহয় দেই, ধূপ এনেদৰে দি দিয়া হয়, ফুল ধূপ এনেদৰে দি দিয়া হয়। তাৰ পাছতে দেখিছেনে এয়া, আৰে ইমান অসম্ভৱ লাইন, কি ক'ম। মানে সকলোৰে বিশ্বাসটো মেইন নহয় জানো। আৰু এইফালে বৰচাকিৰ পৰা আপোনালোকে যদি তেল নিব বিচাৰে তেন্তে তেল লৈ যাব পাৰে। মানে এই তেল নি পিনি আপুনি ঘৰত জ্বলোৱা চাকি গছত অকণমান ঢালি এনেদৰে জ্বলাব পাৰে। আৰু তাৰ পাছতে আহিলোঁ আমি সেৱা কৰিবলৈ। কিন্তু ইমান বেছি ভিৰ, যিহেতু আমি আকৌ ঢকুৱাখানা গৈ পাবগৈ লাগে, গতিকে আমি সেৱা কৰিব নোৱাৰিলোঁ। আৰু ইয়াতে অকণমান ভিডিঅ' কৰি থলোঁ। মানে এয়া শিখা বাইদেউ, আপোনালোকে দেখি হয়তো ধৰিব পাৰিছেই। আৰু তাৰ পাছতে আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। কিন্তু তাৰ আগতে আপোনালোকক কৈ থওঁ দেই, অগ্নিনাভ মন্দিৰ বুধবাৰ আৰু শনিবাৰে বন্ধ থাকে।